আমৰ ছিজনত আমৰ আচাৰ সকলোৱে বনায়, কিন্তু সকলোৰে বনোৱাৰ ধৰণবিলাক বেলেগ বেলেগ। আজি মই বনাব ওলাইছোঁ মোৰ ষ্টাইলত অকণমান আমৰ আচাৰ। আৰু আমৰ আচাৰত দিবলৈ মই বেছিকৈ ব্যৱহাৰ কৰিম সৰিয়হ, পান মছলা, জিৰা, ধনিয়া আৰু পাঁচফোৰণৰ 5বিধ মছলা। পাঁচফোৰণৰ 5বিধ মছলা, মেথি আৰু ক'লা জিৰাটো অকণমান কম পৰিমাণে ব্যৱহাৰ কৰিম, নহ'লে আচাৰখিনি বেছিকৈ তিতা হৈ যায়। আৰু এইখিনি ভাজি লোৱাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই মিক্সিত গুড়া কৰি ল'ম। পান মছলা আৰু সৰিয়হখিনি মই আধা পিছা কৰিম, আৰু ইয়াত দিবলৈ মই কেইটামান শুকান জলকীয়াও ভাজি লৈছোঁ, সেইকেইটাও মিক্সিতে মই পিচি ল'ম। তাৰপিছত সকলোখিনি মই আচাৰত মিহলাই লৈ ইয়াত মই সোৱাদ অনুসাৰে নিমখ আৰু হালধি দি দিম। আৰু ইয়াত ব্যৱহাৰ কৰিম মই গৰম মিঠাতেল, সেয়ে মই কেৰাহীত এক্সট্ৰা কৰি গৰম কৰি লৈছোঁ মিঠাতেল। আৰু এতিয়া সকলোখিনি মিহলাই এয়া মোৰ আমৰ আচাৰ ৰেডি। এতিয়া 2 দিন ৰ'দত শুকুৱাই টেমাত ভৰাই থ'লে এবছৰলৈকে খাব পাৰি।